हेलो फ्रेंड्स चादৰত কেনেকেনো সহজ পদ্ধতিৰে দহি বাটিব পাৰি মই তাক আজি দেখাম আহকচোন চাওঁ তাৰ বাবে মই প্ৰথমতে ডাঙৰ বেজি এটা লৈ তাত দুডলীয়াকৈ সূতা ভৰাই ললোঁ তাৰপিছত এনেকৈ চাদৰখনত খুচি তিনিটা টানকৈ গাঁঠি দি ললোঁ তিনিটা গাঁঠি দিলে তাত বেছিও দিব পাৰে যিমানটো আপোনালোকে ওলমা বিচাৰে দহিটো তেনেকৈ সেই তিনিটা গাঁঠি দিয়াৰ পিছত নেচা কিনিবলৈ পায় এই সূতাটোৰ বাবে নেচা কিনি আনি য'ত ভাঙি এনেকৈ টুকুৰা টুকুৰকৈ কাটি ল'ব কাটি লৈ এই যে মই দিছিলোঁ তিনিটা গাঁঠি তাতে লগাই দিবৰ বাবে আকৌ টানকৈ তিনিটা গাঁঠি মাৰিব লাগিব এয়া চাওক মই গাঁঠি দিয়াৰ দৰে তিনিটা গাঁঠি দি দিব লাগিব এই তিনিটা গাঁঠি অলপ মজবুতকৈ দিব নহ'লে খুলি যাব পাৰে তাৰপিছত এনেদৰে মুটুকাই আকৌ তিনিটা গাঁঠি দিব লাগিব এয়া চব মই দিয়াৰ দৰে এনেকৈ ঘূৰাই ঘূৰাই তিনিটা গাঁঠি আকৌ দিব লাগিব তিনিটা গাঁঠি দিয়াৰ পিছত বেজিটো এনেকৈ ওপৰ ফালৰ পৰা খুচি ভৰাই এই আগৰ সূতাখিনিৰ সমান যিমানটো জোখত লাগে তালৈ থৈ দিব তাৰপিছত এইদৰে সমান ফনিয়াই লৈ আগৰ দহিটো সমানকৈ সুন্দৰকৈ কাটি দিব লাগে এয়া চব সুন্দৰকৈ কাটিব এয়া মোৰ দহি বটা হৈ গ'ল চাদৰখনত ভাল হৈছেনে বাৰু যদি ভাল হৈছে